बार्ता देश विदेश महके हाय रे मोर सोना के आसाम चमके আখৰা বন্দনা কৰে সৰস্বতী মাইগো আৰু আজি অন্তিম দিনটোৰ অনুশীলনত ৰাতিপুৱাৰ ভাগৰে পৰা ব্যস্ত হৈ পৰিছে এই বন্দনা সৰস্বতীসকল এই মুহূৰ্তৰ এয়া পৰিৱেশ হৈছে সৰুসজাই ষ্টেডিয়ামৰ আৰু আজি চালুকা শাৰী পৰিধান কৰি আহিছে আৰু তেখেতসকলে এনেদৰে অনুশীলনৰ বাবে আৰম্ভণিতে এনেধৰণে তেখেতসকলে একবাৰ প্ৰেক্টিছ কৰি লৈছে অৰ্থাৎ অনুশীলন কৰি আছে আৰু যি ধৰণৰ গীত গাইছে গীতটো শুনাব বিচাৰিছোঁ लाल पाड़ साड़े पेंधाले गोया रे जोड़े पेंधाले हारे जोड़े ले खोसा में सारा या कर फूल लाल पाड़ साड़े पेंधाले गोया रे जोड़े पेंधाले हारे এনেদৰে তেখেতসকলৰ যি ধৰণৰ গীত আছে গীতে মাতে মুখৰিত হোৱা পৰিলক্ষিত হৈছে ভাদ মাহৰ 1 তাৰিখে তিথিত অনুষ্ঠিত হোৱা ঝুমুৰ নৃত্য এতিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পত এনেদৰে প্ৰতিটো মুহূৰ্ততে মাদলৰ শব্দ দেখিবলৈ পোৱা গৈছে মাদল বজাইছে তেখেতসকলে চালুকা শাৰী পৰিধান কৰি নাচি আছে আৰু ৰচকীগৰাকীয়ে তেখেতে ডেন্স পৰিধান দেখুৱাইছে ৰচকীয়ে কিদৰে নৃত্য পৰিদৰ্শন কৰিব লাগিব সেইসমূহ তেখেতে ডাইৰেকশ্যন কৰি আছে আৰু এয়া হৈছে পৰিৱেশ এই মুহূৰ্তত সৰুসজাই পুনৰ আমি মাদলৰ নৃত্যত নাচা সেই গীতসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এয়া হৈছে সৰুসজাইৰ পৰিৱেশ আৰু আজি বিগত 2 দিন ধৰি এই ক্ৰীড়া প্ৰকল্প যি চোৱা আছে মাদলৰ শব্দৰে মুখৰিত হৈ আছিল আৰু আজিও ৰাতিপুৱাৰ ভাগতে অন্তিম দিনৰ অন্তিম আখৰাৰ বাবে তেখেতসকল ব্যস্ত হৈ পৰিছে আৰু সন্ধিয়া 5:30 বজাৰ লগে লগে অসমৰ ৰাজ্য গুৱাহাটী মহানগৰীৰ ৰাজ্যক যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে মাতিছিল আৰু পুনৰ আমি মাজলৈকে গৈছোঁ पाड़ साड़े पेंधाले गोया रे जोड़े पेंधाले हारे जोड़े ले खोसा में सारा या कर फूल लाल पाड़ साड़े पेंधाले गोया रे जोड़े पेंधाले हारे ভাদ মাহৰ 1 তাৰিখ তিথিত এনেধৰণৰ গীতসমূহ তেখেতসকলে পৰিৱেশন কৰে তাৰ পৰিৱৰ্তে এতিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ যিফালে চোৱা যায় সেইফালে এনেধৰণৰ দৃশ্য এতিয়া সুলভ হৈ পৰিছে যি দৃশ্য অকল ভাদ মাহৰ 1 তাৰিখ তিথিত দেখিবলৈ পোৱা যায় সেই দৃশ্য এতিয়া এই স্থানত দেখিবলৈ পোৱা গৈছে কালিৰ দিনত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এই যিটো বিহু বিনন্দিয়াৰ পিছত এই ঝুমুৰ বিনন্দিনী আহিছে এই গীতটো দীঘল হ'ব 18 মিনিট ইয়াতে 3টা বস্তু দেখুওৱা হ'ব মূলতঃ সূৰ্য দেখুওৱা হ'ব গছৰ পাত চাহ গছৰ পাত দেখুওৱা হ'ব আৰু চিৰিজ গছ দেখুওৱা হ'ব যেহেতু চাহ গছৰ মাজে মাজে চিৰিজ থাকে সেই চিৰিজ গছ দেখুৱাব আৰু অতীতই দেখুৱাব এনেকুৱা 27টা ঘৰ আছে যদি সম্ভৱ হয় দেখুৱাইছে এইখন হৈছে ক্ৰীড়া প্ৰকল্পৰ দৃশ্য এই 27টা ঘূৰণীয়া যি চাৰ্কুল লিখিছে 27টা চাৰ্কুল 27খন জিলাৰ প্ৰতিনিধিয়ে তেখেতসকলে ইয়াতে শিল্পীসকলে নৃত্য পৰিৱেশন কৰিব আৰু এই নৃত্য যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে উপভোগ কৰিছিলে প্ৰতিটো পল প্ৰতিটো মুহূৰ্ততে অসমৰ প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে হওক বা বিষয়াসকল নিয়োজিত হৈ থকা পৰিলক্ষিত হৈছিলে যোৱাকালিৰ দিনটো আৰু তাৰ আগদিনটোৰ যদি কথা উল্লেখ কৰোঁ 9 বজাতে তেখেতসকলে অনুশীলন আৰম্ভ কৰিছিলে যিহেতু আজি সাজ পোছাকত আহিছে কিছু তেখেতসকলে অলপ পলম হৈছে আৰু যিহেতু আজি নিশা বহুত দেৰিলৈকে থাকিব লাগিব সেইবাবে কিছু দেৰিকৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে তথাপিও তেখেতসকলে থলুৱাভাৱে ইয়াতে নিজৰ অনুশীলন ৰচকীৰ জৰিয়তে অব্যাহত ৰাখিছে আৰু এই যি বিশ্ব দৰবাৰলৈকে যোৱাৰ সময়ছোৱাত যোৱাকালি আমি মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মন্তব্য লৈছিলোঁ তেখেতে উল্লেখ কৰিছিলে যে এই গোটেই যিটো ৰেকৰ্ডটো ডাঙৰ কথা নহয় তাৰ পৰিৱৰ্তে যিহেতু 60খন দেশৰ প্ৰত্যেক বৈদেশিক যিসকল ৰাষ্ট্ৰদূত আছে ৰাষ্ট্ৰদূতসকল উপস্থিত থাকিব সেইটো এটা বহুত ডাঙৰ কথা বুলি তেখেতে উল্লেখ কৰা পৰিলক্ষিত হৈছিলে আৰু এতিয়া সৰুসজাইত আমি কালিৰ দিনটোত দেখিছিলোঁ যে এগৰাকী আৰক্ষী বিষয়া দুজনকৈ জীয়াৰী ইয়াতে নাচিব আহিছে এক প্ৰকাৰ লগ পাইছিলে আৰু আজি চালুকা শাৰী পৰিধান কৰি অহাৰ পিছত এনেদৰে সকলোৱে ফটো উঠাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি ইয়াত দেখুৱাইছোঁ পৰিৱেশ সৰুসজাই আৰু এই মুহূৰ্তত আমি ৰঞ্জিত গগৈ ডাঙৰীয়াক দেখিছোঁ আজি চালুকা শাৰী পৰিধান কৰি আহিছে কি ক'ব গোটেইখিনি আজি আমাৰ কষ্টিউম ৰিহাৰ্চেল তো অলমোষ্ট আমাৰ হৈ গৈছে আজি 3 দিন ধৰি আজি প্ৰায় আমি কি ৰিজাল্ট কাইলৈ পাম আমি আজি গম পাই যাম গতিকে আমি
আমি খুব আজি উদ্যোগী মানে উৎসাহ বাঢ়ি আছে আৰু গতিকে ছাত্ৰ মানে আমাৰ নৃত্যশিল্পীসকলো আজি যথেষ্ট আজি উৎসাহী হৈ আহিছে গতিকে আমি ভাবিছোঁ যে আমি কাইলৈ 100% সাৰ্থক হ'ম খুব এক্সাইটেড হৈছে আপুনি মই এক্সাইটেড হৈছোঁ কাৰণ যিহেতু আজিৰ পৰা অকণমান আমাৰ ৰিলেক্স হ'ব সেইকাৰণে আমাৰ কি পাম সেইটো লৈ দুটা বস্তু আছে এটা এনজাইটি আৰু আনটো সফলতা এই দুটাই কিন্তু মোক মাজত অলপ দুধুৰ মুধুৰ ৰাখিছে দুধুৰ মুধুৰ থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কালি কিছু অলপ ভুল দেখুৱাই দিছিলে সেইসমূহ আখুৱা এতিয়া ত্ৰুটি কৰা হৈছেনে ভুল বুলি কোৱা নাই তেখেতে আখুৱাও নহয় আখুৱা মানে ভুল কিন্তু তেখেতে কোৱা নাই যে এইখিনি আৰু অলপ এনহান্স কৰিব লাগে এইটোৱে তো সেইখিনি কৰা হৈছে আমাৰ কিছুমান বাইণ্ডিংছ থাকে তো আমি কৰিব নোৱাৰোঁ ইচ্ছা কৰিলে গতিকে নিৰ্দেশ পালেহে আমি কৰিব পাৰোঁ সেইকাৰণে কৰা হৈছে এইখিনি কালি মুখ্যমন্ত্ৰীগৰাকী যিখিনি দেখুৱাই দিছিলে সেইখিনি তেখেতসকলে কৰা বুলি উল্লেখ কৰিছে আৰু এতিয়া সৰু সজাত এই যি ধৰণৰ দৃশ্য দেখিবলৈ পাইছে এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে আৰু সমান্তৰালভাৱে আমাৰ ইংকি ডাঙৰীয়া আছে যদি সম্ভৱ হয় পংকজ ইংকি ডাঙৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ আয়োজন আজি সকলোৱে ড্ৰেছত আহিছে আজি আমাৰ অন্তিম আখৰা হ'ব কাইলৈ আছে অনুষ্ঠানটো আৰু খুব ভাল অনুভৱ আৰু লগতে ইমান ডাঙৰ অনুষ্ঠান এটা অসম চৰকাৰে কৰিছে আৰু এইটো ধন্যবাদ দিব লাগিব লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে এই পদক্ষেপটো লোৱাৰ কাৰণে বিহুৰ পিছতে ঝুমুৰ সমগ্ৰ বিশ্বই চাব সেইটো খুব ডাঙৰ কথা আৰু ছাকচেছ হ'ব বুলি ভাবিছোঁ ধন্যবাদ সকলোৱে এতিয়া সফলতাৰ বাবে উৎসুকতাৰে ৰৈছে ক'ৰ পৰা আহিছে আপোনালোকে আমি ডিব্ৰুগড় দুলীয়াজান বহুত ভাল লাগিছে আজি ড্ৰেছত আহিছে বহুত ভাল লাগিছে আমি বহুত হেপী আমি যোৰহাটৰ পৰা আহিছোঁ মানে বহুত 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 হেপী ভাল লাগিছে আহি আজি যদি এবাৰ এটা ফাঁকি গাই দিয়া তোমালোকে দিম কলিতে তুলি পাতা দেশে বিদেশে মহকে হায়রে মোর সোনাকে আসাম চমকে তিনি কলিতে পাতা দেশে বিদেশে মহকে হায়রে মোর সোনাকে আসাম চমকে ধন্যবাদ এনেধৰণৰ দৃশ্য এতিয়া মোৰ পিছফালে যি দৃশ্য দেখুৱালে সতীৰ্থ এয়া হৈছে চালুকা শাৰী পৰিধান কৰি যোৰহাট গোলাঘাট ২৭খন জিলাৰ ৯,০০০ শিল্পীয়ে এক প্ৰকাৰ সাজু হৈছে আৰু আজিৰ দিনটোত চালুকা শাৰী পৰিধান কৰি সকলোৱে নৃত্য পৰিৱেশন কৰিব আৰু অন্তিম আখৰাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে বিভাগীয় মন্ত্ৰী বিমল বৰাই আহ্বান জনাইছে যদি গুৱাহাটী মহানগৰী বা যিসকল লোকে চাব বিচাৰে তেখেতসকলে বিনামূলীয়াভাৱে প্ৰৱেশ কৰিব পাৰিব আজি কোনো ধৰণৰ পাছৰো প্ৰয়োজন নহ'ব সেয়েহে আমিও আহ্বান জনাইছোঁ যদি আপোনালোকে স্বচক্ষুৱে সাক্ষী হ'ব বিচাৰে তেতিয়াহ'লে আহক সৰু সজাই বাকৰি লৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ